ইয়াৰ দপদপনি কোনো কাৰণতে সহ্য কৰা নহ'ব ইয়াৰ দপদপনি কোনো কাৰণতে সহ্য কৰা নহ'ব ইয়াৰ দপদপনি জাগিছে এই জুই জ্বলিছে সংগ্ৰাম চলিছে এই জুই খিলঞ্জীয়া জাগিছে ইয়াৰ দপদপনি কোনো কাৰণতে সহ্য কৰা নহ'ব ইয়াৰ দপদপনি কোনো কাৰণতে সহ্য কৰা নহ'ব খিলঞ্জীয়া জাগিছে লাগিবই এই জুই জ্বলিছে সংগ্ৰাম চলিছে খিলঞ্জীয়া জাগিছে খিলঞ্জীয়া জাগিছে অসমীয়া জাগিছে বাংলাদেশী গো বেক বাংলাদেশী গো বেক এই জুই জ্বলিছে সংগ্ৰাম চলিছে বহিৰাগত দপদপনি নচলিব মিয়াৰ দপদপনি অসমত নচলিব এই জুই জ্বলিছে অসমীয়া ফাঁচি দিয়ক ধৰ্ষণকাৰীক ফাঁচি দিয়ক এই জুই জ্বলিছে সংগ্ৰাম চলিছে অসমীয়া জিন্দাবাদ অসমীয়া জিন্দাবাদ খিলঞ্জীয়া জাগিছে খিলঞ্জীয়া জাগিছে নামনি অসমত খিলঞ্জীয়া সুৰক্ষিত নহয় আৰু উজনি অসমত তাৰ প্ৰভাৱ পৰিছে আৰু এতিয়া অসমৰ খিলঞ্জীয়া জনগণে ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এফালে যদি আমাৰ ওপৰত অনা অসমীয়াই আমাৰ অসমীয়া যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে মানসিকভাৱে অত্যাচাৰ চলাইছে বা অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক যদি চূড়ান্তভাৱে অপমান কৰিছে আনফালেদি কিন্তু আমাৰ এই যিবিলাক সন্দেহযুক্ত নাগৰিক বাংলাদেশী বুলি যাক আমি কওঁ বা আমি মিয়া বুলি কওঁ তেওঁলোকে কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিছে ধৰ্ষণ কৰি হত্যা কৰিছে এনেধৰণৰ কাণ্ড আমি কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰোঁ সেইটো কাৰণে যোৱাকালি আমি এটা কথা কৈছোঁ যে উজনি অসমত যিমানখিনি আমাৰ সন্দেহযুক্ত নাগৰিক আছে এই সন্দেহযুক্ত নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব আৰু উজনি অসমত আমি জানো যে বিভিন্নজন ব্যক্তিৰ ঘৰত তেওঁলোকৰ ভাড়া ঘৰত আপোনাৰ 10-20টাকৈ কিন্তু আমাৰ সন্দেহযুক্ত এনেধৰণৰ পৰিয়াল পুহি ৰাখিছে তেওঁলোকে কম মূল্যত এই সন্দেহযুক্ত নাগৰিকবিলাকক ব্যৱহাৰ কৰি আমাৰ জাতিটোৰ প্ৰতি কিনে ভাবুকি কঢ়িয়াই আনিছে গতিকে আমাৰ উজনি অসমত থকা এই থলুৱা আমাৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকৰ ভাড়াঘৰসমূহত যিসকল সন্দেহযুক্ত নাগৰিকক ৰাখিছে তেওঁলোককো আপোনালোকে অনুৰোধ জনাওক যাতে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰে হত্যা লুণ্ঠন ধৰ্ষণ আদি যি কাম কৰিছে এই বংগমূলৰ এই ব্যক্তিসকলে আহি ইয়াত কৰিছে কিন্তু আমি চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ যাতে এই ক্ষেত্ৰত এখন আইন প্ৰণয়ন কৰিব লাগে যি আইনে যাতে আমাক অসমীয়া ভাষা সংস্কৃতি সুৰক্ষা কৰে আমাৰ জাতি মাটি সুৰক্ষা কৰে আমাৰ খিলঞ্জীয়াসকলক সুৰক্ষা কৰে এই খিলঞ্জীয়াসকলক সুৰক্ষা কৰিবৰ কাৰণে এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ